জীৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণটো কি? উত্তৰ প্ৰজনন। জীৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণটো হৈছে প্ৰজনন। আটাইতকৈ কঠিন অধাতুবিধ কি? উত্তৰ হীৰা। আটাইতকৈ কঠিন অধাতুবিধ হৈছে হীৰা। বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 11 জুলাই। বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয়। গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? উত্তৰ গ্লাইকোজেন। গ্লাইকোজেন হিচাপে গ্লুক'জ দেহত সঞ্চিত হৈ থাকে। H1N1 ভাইৰাছ কোনবিধ ৰোগৰ কাৰক? উত্তৰ সোৱাইন ফ্লু। H1N1 ভাইৰাছ সোৱাইন ফ্লু ৰোগৰ কাৰক। বায়ুমণ্ডলৰ সকলো পৰিৱৰ্তন কোনটো স্তৰত হয়? উত্তৰ ট্ৰপ'স্ফিয়াৰ। বায়ুমণ্ডলৰ সকলো পৰিৱৰ্তন ট্ৰপ'স্ফিয়াৰত হয়। এচিড বৰষুণৰ বাবে কোন দায়ী? উত্তৰ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড এচিড বৰষুণৰ বাবে দায়ী। চিপকো আন্দোলন কিহৰ লগত জড়িত? উত্তৰ বন সংৰক্ষণ। চিপকো আন্দোলন বন সংৰক্ষণৰ লগত জড়িত। পৰিস্থিতিতন্ত্ৰত শক্তিৰ উৎস কি? উত্তৰ সূৰ্য। পৰিস্থিতিতন্ত্ৰত শক্তিৰ উৎস হৈছে সূৰ্য। বিজুলী উৎপাদনৰ বাবে কোনবিধ মৌল ব্যৱহাৰ কৰা হয়? উত্তৰ ইউৰেনিয়াম। বিজুলী উৎপাদনৰ বাবে ইউৰেনিয়াম ব্যৱহাৰ কৰা হয়। বতাহৰ গতি জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ এনিম'মিটাৰ। বতাহৰ গতি জোখা যন্ত্ৰটোৰ নাম হৈছে এনিম'মিটাৰ। নিউটনৰ প্ৰথম গতিসূত্ৰটোক কি বুলি জনা যায়? উত্তৰ জড়তাৰ নীতি। নিউটনৰ প্ৰথম গতিসূত্ৰটোক জড়তাৰ নীতি বুলি জনা যায়। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? উত্তৰ প্ৰায় 8 মিনিট 20 ছেকেণ্ড। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে প্ৰায় 8 মিনিট 20 ছেকেণ্ড সময় লাগে। শব্দৰ গতিবেগ কিমান? উত্তৰ প্ৰতি ছেকেণ্ডত 343 মিটাৰ। শব্দৰ গতিবেগ হৈছে প্ৰতি ছেকেণ্ডত 343 মিটাৰ। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ হাইগ্ৰমিটাৰ। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম হৈছে হাইগ্ৰমিটাৰ। শব্দৰ প্ৰাবল্য জোখা এককটো কি? উত্তৰ ডেচিবেল। শব্দৰ প্ৰাবল্য জোখা এককটো হৈছে ডেচিবেল। বায়ুগেছত থকা প্ৰধান উপাদান কি? উত্তৰ মিথেন। বায়ুগেছত থকা প্ৰধান উপাদান হৈছে মিথেন। ডায়টেৰিয়াম ক'ত ব্যৱহাৰ কৰা হয়? উত্তৰ নিউক্লিয়াৰ সংযোজন ৰিয়েক্টৰত। নিউক্লিয়াৰ সংযোজন ৰিয়েক্টৰত ডায়টেৰিয়াম ব্যৱহাৰ কৰা হয়। আজি এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে গুগল চাৰ্চ ইঞ্জিন হয় নে নহয়? উত্তৰটো কমেণ্ট কৰি জনাব।